নগাঁৱৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ। নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰৰ অভিভাৱকৰ এজাহাৰ। বিদ্যালয় অনুপস্থিতিৰ বাবে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰা অভিযোগ অধ্যক্ষ মৃণাল বেজবৰুৱাৰ বিৰুদ্ধে। অধ্যক্ষ মৃণাল বেজবৰুৱা জঘন্য কাণ্ডত ক্ষুণ্ণ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক। অভিভাৱকৰ এজাহাৰৰ পাছতো আৰক্ষীয়ে আটক কৰিব পৰা নাই অভিযুক্ত অধ্যক্ষ মৃণাল বেজবৰুৱা। ছাত্ৰ-ছাত্ৰীক নিৰ্মম প্ৰহাৰক লৈ ব্যাপক চাঞ্চল্য নগাঁৱত। অধ্যক্ষ মৃণাল বেজবৰুৱা গ্ৰেপ্তাৰৰ দাবী অভিভাৱকৰ। হয় দিলো এফআইআৰ দিলো তেখেতৰ এগেইনষ্টত। আমি প্ৰথম ডিচি ছাৰৰ ওচৰলৈ গ'লো, তেওঁ গোটেইখিনি চাই পেলাই ল'ৰা মানে আজি কনচেপ্ট জুনিয়ৰ কলেজত পঢ়ে, সি ফাৰ্ষ্ট ইয়েৰ হয়, ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, মাধুৰ্য বিকাশ বৰা। তাৰপিছত গৈছে মানে 3 দিন সি যোৱা নাছিলে ক্লাছত, আৰু তাকেই নহয় যিমান ষ্টুডেণ্ট আছে চবকে এফালৰ পৰা একদম লাঠি দি পেলাই কোবাইছে, তাকো কোবাইছে। কোবোৱাৰ কাৰণে আমি ইমান ডাঙৰ কলেজৰ ষ্টুডেণ্টক কোবাব নালাগে নহয়, আৰু আজিকালিতো এইটো ষ্টুডেণ্টক মাৰা কৰাটো বন্ধেই কৰি দিছে। আৰু ঠিক আছে 3 দিন তেওঁ ক্ষতি কৰিলে বাৰু, ক্ষতি কৰাৰ কাৰণে তেওঁক এবাৰ ৱাৰ্ণিং দিয়ক, বাট ষ্টুডেণ্টখিনিক মানে কৈছে যে 3 দিন মানে 16 দিনত 3 দিন কোনে কোনে ক্ষতি কৰিছে সেইখিনিক মাৰিছে, ল'ৰা ছোৱালী চবকে মাৰিছে। আৰু 3 দিন ক্ষতি কৰিছে, ঠিকে আছে, কি কাৰণে ক্ষতি কৰিছে সুধিব লাগে, সিহঁতক এবাৰ ৱাৰ্ণিং দিব লাগে। তাৰপিছত তেওঁ কিবা কিবি স্বাস্থ্যজনিত কাৰণতে 3 দিন ক্ষতি কৰিছিল। দিছো সদৰ থানাত, সদৰ থানাত দিছো। আমি কনচেপ্ট জুনিয়ৰ কলেজৰ প্ৰিন্সিপালৰ নামটো মৃণাল বেজবৰুৱা।